সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত জাৰি ভদ্ৰকান্ত শৰ্মা। আজি আহাৰ মাহৰ 9 তাৰিখ বুধবাৰ, ইংৰাজী 24 জুন 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো উল্লেখনীয় দিন হ'ব পাৰে, তেওঁলোকলৈকে মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে ৰাতিপুৱা 4:32:39 আৰু সূৰ্য অস্ত হ'ব 6:19:10। তিথি আজি শুক্লপক্ষৰ দশমী তিথি। গধূলি 6:12:30 যোৱাৰ পিছত শুক্লপক্ষৰ একাদশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ চিত্ৰা নক্ষত্ৰ। দুপৰীয়া 1:59:17 থাকিব আৰু তাৰপিছত ছাতি নক্ষত্ৰ আৰম্ভ হ'ব। যোগ, পৰিঘ, কৰণ, তৈতিল। জন্মত যিসকল জাতক জাতিকে আজি জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ তুলা ৰাশি, চিত্ৰা নক্ষত্ৰ, বৈশ্যবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ বা ৰাক্ষকগণ, বাঘৰস্থি, অষ্টোত্তৰীয় বুধ আৰু বিংশোত্তৰীয় মংগলৰ দশা। দুপৰীয়া 1:59:17 যোৱাৰ পিছত ছাতি নক্ষত্ৰ আৰম্ভ হ'ব। দেৱগণ পাব। মহিষৰ অস্থি, অষ্টোত্তৰীয় হ'ব বুধ আৰু বিংশোত্তৰীয় ৰাহুৰ দশা। আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। মৰণত কোনো ধৰণৰ দোষ নাই। আজি যাত্ৰাও নাই আৰু শুভকৰ্ম নাই। আজিৰ ৰাহুকাল হৈছে দিনৰ 11:25 পৰা 1:09 এই সময়খিনিত কোনো ধৰণৰ ভাল কাম কৰা, শুভকৰ্ম কৰা উচিত নহয়। শুভ সময় ৰাতিপুৱা 9:40 পৰা 11:23 এই সময়খিনি শুভ সময়। এই সময়খিনিত আপোনালোকে যিকোনো শুভকৰ্ম কৰি ল'ব পাৰে। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই আছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। এইবাৰ আগবাঢ়িছোঁ দিনটোৰ মহত্বপূৰ্ণ ৰাশিফল। আজিৰ দিনটো আপোনাৰ কেনেকুৱা হ'ব, শুভ ৰং, শুভ সংখ্যা বা আপুনি কি সাৱধানতা ল'ব লাগিব, কি সফলতা লাভ কৰিব, এই বিষয়ে। মেষ ৰাশি। মেষ ৰাশি আজি আপোনাৰ 11 নম্বৰ গৃহ, যিটো আইৰ ঘৰ, এই 11 নম্বৰ গৃহত থাকিব ৰাহু আৰু 12 নম্বৰ গৃহ, যিটো আপোনাৰ খৰচৰ ঘৰ, তাতে থাকিব শনি আৰু দ্বিতীয়ত থাকিব মংগল। গতিকে আপোনাৰ বিশ্বাস ভংগ হ'ব পাৰে। কোনোবাই আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে। আপোনাৰ খৰচৰ দিশৰ ফালৰ পৰা যথেষ্ট আপোনাৰ বৃদ্ধি হ'ব পাৰে। কোনো কৰ্মতে আপোনাৰ সফলতা আপুনি সহজতে লাভ নকৰিব পাৰে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই হ'ব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা দেখা নাযায়। কৰ্মক্ষেত্ৰত আপোনাৰ কিছু আধিপত্য আপুনি লাভ কৰিব পাৰিব। যদিও আপুনি বিফল, তথাপিতো কিছু পৰিমাণে আপুনি আধিপত্য লাভ কৰিব পাৰিব। নেতৃত্বও আপুনি দিব পৰা ক্ষমতা আপোনাৰ থাকিব, কিন্তু সহজে সফলতা পাবলৈ কিছু টান পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো বিবাদ আহিব পাৰে বা আপোনাৰ দুয়োপক্ষৰে সংৰাগ থাকিব পাৰে। গতিকে যি বিপদেই নাহক, যি আপোনাৰ অসুবিধাই নহওক, আলোচনাৰ মাধ্যমেৰে
আপোনালোকে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত ভালেই দেখা যায় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ টোপনি কমৰ সমস্যাই দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 4। এইবাৰ বৃষ ৰাশিলৈকে আহিছোঁ। বৃষ ৰাশিৰ আজি আপোনাৰ কাৰ্যত সফলতা লাভ কৰিব পাৰিব, কাৰ্যসিদ্ধিৰ যোগ আছে। সম্পত্তি আহৰণৰ ক্ষেত্ৰত, সম্পত্তি গঢ়াৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ দিন। যিকোনো সম্পত্তি আপুনি ক্ৰয় কৰিব পাৰে বা বিক্ৰী কৰিব পাৰে। পৰিয়ালত সুখ শান্তি আপোনাৰ অটুট থাকিব। আপুনি পৰিয়ালৰ ফালৰ পৰা বা আত্মীয়ৰ ফালৰ পৰা আপুনি সুখ লাভ কৰিব পাৰিব। আজি ভাল খবৰ লাভ কৰিব পাৰে। আৰ্থিক আপোনাৰ ভালদৰে যাব, আৰ্থিকত সমস্যা নাই, কিন্তু খৰচৰ মাত্ৰাহে আপোনাৰ কিছু বৃদ্ধি হ'ব, তাতে অলপ মন দিব আপুনি। আপোনাৰ 6 হাউচ, এইটো ষষ্ঠ গৃহ, ষষ্ঠ গৃহত আপোনাৰ চন্দ্ৰ থাকিব আৰু চন্দ্ৰই সাধাৰণতে যিকোনো কাৰ্যতে আপোনাৰ নভবা নিচিন্তাকৈ আপোনাৰ ধন টকা পইচা খৰচ কৰাই দিব পাৰে। আপুনি কোনো ফিউচাৰ প্লেনিং নকৰাকৈ ধন টকা পইচা আপুনি খৰচ কৰি পেলাব পাৰে, তেনেকুৱা আপোনাৰ সৈতে ঘটিব পাৰে। গতিকে আপুনি কিছু হ'লেও আপুনি সাৱধানতা গ্ৰহণ কৰিব বা আপুনি চাই চিতি খৰচ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কথা স্পষ্ট হ'ব। আপুনি যি কথাই নকওক, আপোনাৰ ক'বলগীয়া কথা স্পষ্টভাৱে আপোনাৰ ওলাই আহিব। আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভালেই দেখা যায়, বুদ্ধিৰ বিকাশ ঘটিব, ভাল বুদ্ধি আহিব আপোনাৰ মনলৈকে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মানসিক অশান্তি কিছু ভোগ কৰিবলগীয়া হ'ব পাৰে, মানসিকভাৱে আপুনি ভাঙি পৰিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 4। এইবাৰ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। আজি আপুনি কৰ্মব্যস্ততা আপোনাৰ বহুত বাঢ়িব আৰু সেই হিচাপে আপুনি সফলতা লাভ কৰিব পাৰিব বা আপোনাৰ ইনকামো দুগুণ বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব। আপোনাৰ 4 জুলাইলৈকে ধন সম্পত্তি বিদ্যা বুদ্ধি এই সকলোখিনি আপোনাৰ মজবুত হৈ থাকিব। আপুনি চিন্তা কৰিব নালাগে, আপুনি আগুৱাই যাব পাৰে। আপোনাৰ এই সকলো দিশতে আপোনাৰ ভাল দেখা যায়। আপোনাৰ বুধ বৃহস্পতি আৰু শুক্ৰ 4 জুলাইলৈকে এই তিনিওটা শুভ গ্ৰহই এটা স্থানত আপোনাক শুভ ফল প্ৰদান কৰি আছে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভালে দেখা যায়, প্ৰেমত সমস্যা তথাপিতো আপোনাৰ মাজে মাজে মুড চুইং হৈ থাকিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কনচেনট্ৰেশ্যন ব্ৰেক হৈ যাব পাৰে, গতিকে আপুনি মন বান্ধি ৰাখক, মন লগাই পঢ়ক, আপোনাৰ সফলতা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ বিপিৰ সমস্যা আছে তেওঁলোকে সাৱধানতা গ্ৰহণ কৰিব। নতুনকৈ আপোনাৰ চকুৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 5। এইবাৰ আগবাঢ়িম কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশি আপোনাৰ আজি খৰচৰ ক্ষেত্ৰত আপুনি কিছু সাৱধান হ'ব লাগিব। আপোনাৰ খৰচ যথেষ্ট পৰিমাণে আপোনাৰ বৃদ্ধি পাব। আপোনাৰ লগ্ন অতি সুন্দৰ। লগ্নত আপোনাৰ বুধ বৃহস্পতি শুক্ৰ এই তিনিটা গ্ৰহই আছে। আপোনাৰ বিদ্যা বুদ্ধি ধন সম্পত্তিৰ ফালৰ পৰা আপুনি কোনো চিন্তা কৰিব নালাগে, আপুনি আগুৱাই যাব পাৰে। কিন্তু চন্দ্ৰ আৰু ৰাহুৰ প্ৰভাৱত কোনো কামত আপোনাৰ খেলি মেলি আহিব পাৰে। কোনো এটা কাম আপুনি মন লগাই কৰিব হয়তো নোৱাৰিবও পাৰে, তেনেকুৱা এটা সমস্যা
আপোনাৰ দেখা দিব পাৰে। কাম সম্পূৰ্ণ নহ'ব, চাপ থাকিব, তেনেকুৱা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ভালে দেখা যায়। আৰু শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ সময়, উচ্চ শিক্ষা লাভ কৰাৰ সময়। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আৰু আপোনাৰ ডিপ্ৰেশ্যন আহিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 4। এইবাৰ সিংহ ৰাশিলৈকে আহিছোঁ। সিংহ ৰাশিৰ আজি মনত আনন্দ থাকিব। পৰিয়ালৰ পৰা বা বন্ধু বান্ধৱ, ওচৰ চুবুৰীয়া, সম্পৰ্কীয় সকলোৰে পৰা আপুনি ভাল সঁহাৰি লাভ কৰিব পাৰিব। মনত আপোনাৰ আনন্দ থাকিব। তৃতীয় গৃহত আপোনাৰ চন্দ্ৰ, আৰু চন্দ্ৰৰ প্ৰায় পূৰ্ণ অৱস্থা, যুৱ অৱস্থা পাৰ হৈছে, প্ৰায় পূৰ্ণ অৱস্থা পাইছে। গতিকে আপোনাৰ সুখ শান্তি বিৰাজমান হৈ থাকিব পাৰিব। মানসিক আপোনাৰ অত্যন্ত শান্তিদায়ক হ'ব। ইনকামৰ ক্ষেত্ৰত ভালেই যাব আপোনাৰ। আৰু কৰ্মত আপোনাৰ সাহস, আপোনাৰ একাগ্ৰতা, এই সকলোখিনি আপোনাৰ বৃদ্ধি পাব। কিন্তু আপোনাৰ কিছু সমস্যা থাকিব খঙত। খং, এগ্ৰেছিভ আপুনি কিছু কম কৰিব, কণ্ট্ৰল কৰিব। তেতিয়া আপোনাৰ গোটেই দিনটো ভালদৰে পাৰ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সমস্যা দেখা নাযায়। আৰু শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা দেখা নাযায়। আপুনি আগবাঢ়ক, ইমপ্লিমেণ্ট কৰক আপোনাৰ প্লেনিং, ভালেই হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো অচিন ৰোগে দেখা দিব পাৰে। হঠাৎ কোনো বেমাৰ আজাৰে আপোনাক আক্ৰমণ কৰিব পাৰে। গতিকে চলা ফুৰা, খোৱা লোৱাত কিছু সাৱধানতা গ্ৰহণ কৰি থাকিব। শুভ ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 5। এইবাৰ আগবাঢ়িম কন্যা ৰাশিলৈকে। কন্যা ৰাশি আপোনাৰ ভাগ্য আজি বহুত ষ্ট্ৰং। শুভ কৰ্ম, আপুনি যিকোনো শুভ কৰ্ম আপুনি কৰিব পাৰে, তাত সফলতা আহিব। 4 জুলাইলৈকে আপোনাৰ বিদ্যা, বুদ্ধি, ধন সম্পত্তি, ভাগ্য, এই সকলোখিনি আপোনাৰ অতি শুভ অৱস্থাত থাকিব। গতিকে আপুনি যিকোনো কাৰ্য কৰি যাব পাৰে, তাত আপুনি সফলতা লাভ কৰিব পাৰিব। আপোনাৰ ভাল বিচাৰ, ভাল বুদ্ধি, জ্ঞান, এই সকলোখিনি আপুনি পাই থাকিব। মনৰ কোনো আপোনাৰ পৰিৱৰ্তন হ'ব পাৰে। গতিকে যিকোনো ক্ষেত্ৰতে আপোনাৰ মন চেঞ্জ হ'ব পাৰে বা মনৰ কোনো পৰিৱৰ্তন হ'ব পাৰে। কোনো কামৰ ক্ষেত্ৰত বোলে এইটো কৰিব লাগিছিল, এইটো নকৰোঁ, সেইটো কৰিম, এনেকুৱা ধৰণৰ পৰিৱৰ্তন আপোনাৰ দেখা দিব পাৰে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যাব, কোনো বেয়া দেখা নাযায়। আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল শুভ যোগ, শুভ দিন, আপুনি আগবাঢ়ি যাব পাৰে, কোনো সমস্যা নাই। শিক্ষাৰ ক্ষেত্ৰত আপুনি অগ্ৰগতি দেখা যায়, উন্নতি আছে শিক্ষাত। যিকোনো পৰীক্ষা দিয়া বা আপোনাৰ কোনো এডমিশ্যন লোৱা বা পৰীক্ষাৰ ৰিজাল্ট, এই সকলোখিনিতে আপুনি ভাল সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হঠাৎ ক'ৰবাত হয়তো দুখ পাব পাৰে আপুনি, তেনেকুৱা সমস্যা আপোনাক দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 4। তুলা ৰাশি। তুলা ৰাশি আজি দিনটোত আপুনি কোনো পৰিৱৰ্তন দেখা দিব আপোনাৰ সৈতে। কোনো পৰিৱৰ্তন আপোনাৰ আহিব। যিকোনো ক্ষেত্ৰত, খাদ্যৰ ক্ষেত্ৰত পৰিৱৰ্তন হ'ব পাৰে, স্বাস্থ্যৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত, পঢ়া শুনা, যিকোনো ক্ষেত্ৰতে আপুনি পৰিৱৰ্তন লক্ষ্য কৰিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ কোনো বেয়া দেখা নাযায়। আৰ্থিক দিশত আপোনাৰ ঠিকেই হ'ব। তাতো হয়তো কোনো আপোনাৰ পৰিৱৰ্তন আহিব পাৰে, কাৰণ ইনকামৰ ৰাস্তাত আপোনাৰ নতুন পথ আপুনি দেখা পাব পাৰে, তেনেকুৱাও আপোনাৰ হ'ব পাৰে। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আপোনাৰ অত্যন্ত ভাল। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ নতুন আইডিয়া আহিব মনলৈকে, আৰু সেই আইডিয়া মতে আপুনি কাম কৰিলে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি সাৱধানে আগবাঢ়িব, কাৰণ আপোনাৰ দুইফালৰ পৰা কিছু প্ৰেছাৰ থাকিব।
গতিকে দুয়োৰো কিছু মুড চুইং হৈ থাকিব পাৰে। সেইবাবে ভাবি চিন্তি আপোনালোকে সিদ্ধান্ত ল'ব, কথা বতৰা খুব মাৰ্জিত ৰূপত ক'ব। শিক্ষাৰ ক্ষেত্ৰত মন আপুনি কণ্ট্ৰল কৰক। আপোনাৰ মনত ষ্টেবিলিটি নাথাকিব। এই পঢ়িব বহিব, আকৌ কিছু সময় পিছত আপুনি উঠি যাব, এনেকুৱা মন কিছু অস্থিৰ হৈ থাকিব পাৰে। এটা ধ্যান লগাই আপুনি পঢ়া শুনা কৰক, উন্নতি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত টেনশ্যন থাকিব আপোনাৰ, আৰু আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 4। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশি, আজি আপোনাৰ ভ্ৰমণ হ'ব, কিন্তু ভ্ৰমণৰ পৰা আপুনি সফলতা লাভ কৰিব নোৱাৰিব। যি কাৰ্যৰ কাৰণে আপুনি ভ্ৰমণ কৰে, যি কাৰ্যৰ কাৰণে আপুনি ট্ৰেভেল কৰে, তাত আপুনি সফল হ'ব নোৱাৰিব। গতিকে দেখা যায় আপোনাৰ ভ্ৰমণটো এনেই যাব। অষ্টমত ৰবি আৰু দ্বাদশত চন্দ্ৰ, আৰু আপোনাৰ দশম স্থানত থাকিব কেতু। গতিকে কৰ্মত আপুনি সফল হ'ব নোৱাৰিব। কিছু আপোনাৰ সমস্যা আহিব। আপুনি যি কাৰ্য কৰে তাতে আপোনাৰ বাধা বিঘিনি, তেনেকুৱা ধৰণৰ কিছু সমস্যাই দেখা দিব। কামত মেক্সিমাম আপোনাৰ ভুল হ'ব, ডিচিশ্যন ভুল হ'ব, মন নবহিব, আণ্ডাৰ প্ৰেছাৰত থাকিব আপুনি। এনেকুৱা কিছুমান সমস্যা আপোনাৰ সৈতে আজি ঘটিব পাৰে। গতিকে আপুনি পজিটিভ থিংকিং কৰক, জ্যেষ্ঠজনৰ লগত আপুনি আলোচনা কৰক, বা ধৰ্মীয় কাৰ্যৰ প্ৰতি আপুনি মনোনিৱেশ কৰক, তেতিয়া আপোনাৰ দিনটো ভালদৰে যাব। ইনকামৰ দিশতো আপোনাৰ খুব এটা ভাল বুলি ক'ব নোৱাৰি, মধ্যমীয়াভাৱে আপোনাৰ ইনকাম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বাধা আহিব, আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মন অস্থিৰ হৈ থাকিব পাৰে, মন আপোনাৰ নবহিব, বেলেগ বেলেগ চিন্তা আপোনাৰ মনলৈকে আহিব। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত বা ষ্টুডেণ্টৰ বাবে আপোনাৰ কোনো প্ৰেম প্ৰীতিৰ কথা মনত আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, জ্বৰ বা চকুৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। ধনুৰাশি, ধনুৰাশি আজি আপোনাৰ বাবে ভাল দিন, সফলতা অৰ্জন কৰিব পাৰিব। বিশেষকৈ যিসকল ক্ৰীড়াৰ লগত জড়িত, খেলা ধূলাৰ লগত জড়িত, তেওঁলোকৰ কাৰণে অত্যন্ত ভাল দিন। আজিৰ দিনটোত তাৰ বাহিৰেও যিসকল প্ৰতিযোগিতামূলক পৰীক্ষাই হওক বা যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, তেওঁলোকৰ কাৰণে অত্যন্ত ভাল দিন, সফলতা অৰ্জন কৰিব পাৰিব। জেদ আপোনাৰ কিছু বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ জেদ বা খং, শত্ৰুতা, এইবিলাক আপোনাৰ বৃদ্ধি পাব। গতিকে যিমান পাৰে আপুনি কণ্ট্ৰল কৰিব, মনত অহংকাৰ ভাৱ আহিব নিদিব। ইনকামৰ ক্ষেত্ৰত আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যায়, সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ জেদ ভাৱ বৃদ্ধি পাব, জেদি হৈ পৰিব আপুনি। শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বা যিসকলে পৰীক্ষা দি আছে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল সময়, আগবাঢ়ি যাব পাৰিব, ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো আঘাতৰ সমস্যা আহিব পাৰে, তেনেকুৱা এটা যোগ এটা দেখা যায়। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 4। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ ব্যৱসায়ৰ কাৰণে অত্যন্ত ভাল দিন। ব্যৱসায়ীসকল আজি সফল হ'ব পাৰিব। মনত আপোনাৰ নতুন চিন্তাধাৰা আহিব, বা আপোনাৰ বিচাৰ বুদ্ধি, নতুন আইডিয়া, তেনেকুৱা ধৰণৰ কেনেকৈ ডিল কৰিলে আপোনাৰ ভাল হ'ব, তেনেকুৱা আইডিয়া পাব, বা নতুন ডিল আপোনাৰ হ'ব। গতিকে দেখা যায় ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ অত্যন্ত ভাল দিন, ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব। ধন সম্পত্তিৰ দিশৰ ফালৰ পৰা আপোনাৰ ভালেই, মজবুত হৈ থাকিব, ধনৰ আগমন ঘটিব। পৰিয়ালৰ পৰা আপুনি সুখ শান্তি
বা ভাল বুজাবুজি আপোনাৰ থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভালেই দেখা যায়, প্ৰেমৰ ক্ষেত্ৰত সমস্যা নাই, কিন্তু আপুনি অলপমান খং কণ্ট্ৰল কৰিব লাগিব বা আপোনাৰ উত্তেজনা কিছু কম কৰিব লাগিব। তেতিয়া আপুনি সিদ্ধান্ত লওঁতে বা কথা পাতোতে আপুনি ভালদৰে সুস্থিৰ সিদ্ধান্ত ল'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ভালেই দেখা যায়, সমস্যা নাই। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত BP হাই হ'ব পাৰে, জ্বৰ আহিব পাৰে আপোনাৰ, বা ছিজনেল যি বেমাৰ আজাৰ, ছিজনত হোৱা বেমাৰ আজাৰ আপোনাৰ আহিব পাৰে। শুভ ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 5। এইবাৰ কুম্ভ ৰাশিলৈকে আহিছোঁ। কুম্ভ ৰাশি আপোনাৰ আজি অত্যাধিক খৰচ হ'ব পাৰে, তেনেকুৱা এটা যোগ দেখা যায়। সম্পত্তিৰ গৃহত আপোনাৰ শনি থাকিব, দ্বিতীয় গৃহত ধন সম্পত্তিৰ যিটো গৃহ, সেই গৃহত আপোনাৰ শনি থাকিব। আৰু যিকোনো কাৰ্যত আপোনাৰ হঠাৎ ধন টকা পইচা আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে, বা আপোনাৰ খৰচ যথেষ্ট পৰিমাণে আপোনাৰ বৃদ্ধি কৰাব পাৰে। কোনো সময়ত আপোনাৰ জ্ঞান, বিচাৰ, বুদ্ধি এইবিলাকে কাম নিদিব। আপুনি জানে যে এইটো ভাল নহয়, কিন্তু তথাপিতো আপোনাৰ হয়তো সেই সময়ত আপুনি সেইখিনি নজনা হৈ পৰিব। তেনেকুৱা সমস্যা আপোনাৰ সৈতে আজি ঘটিব পাৰে। গতিকে আপুনি সফল হ'বৰ কাৰণে আপুনি সাৱধানতা ল'বই লাগিব। আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা নাই, শিক্ষাৰ আপুনি সুনাম অৰ্জন কৰিব পাৰিব আজিৰ দিনটোত। বা প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ কিছু সমস্যা দেখিব, বোথ ছাইডৰ পৰা আপোনাৰ খং ৰাগ বৃদ্ধি পাব, গতিকে কণ্ট্ৰল কৰি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাই আপোনাৰ জটিল ৰূপ ধাৰণ কৰিব পাৰে, তেনেকুৱা এটা সমস্যা আপোনাৰ হ'ব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 4। মীন ৰাশিলৈকে আহিছোঁ, শেষৰ ৰাশি। মীন ৰাশি আজি আপোনাৰ ইনকাম ভাল হ'ব, ইনকাম আপোনাৰ দুগুণ হ'ব, কিন্তু ষষ্ঠত থাকিব আপোনাৰ কেতু, অষ্টমত থাকিব আপোনাৰ চন্দ্ৰ, আৰু 12ত দ্বাদশ ঘৰত থাকিব আপোনাৰ ৰাহু। খৰচৰ ফালৰ পৰা আপুনি মন দিব লাগিব। খৰচৰ দিশটো বৰ ভাল দিশ নহয়, যথেষ্ট পৰিমাণৰ খৰচ হ'ব পাৰে। বিশেষকৈ আপোনাৰ কিছুমান বেয়া অভ্যাসত ধন টকা পইচা ওলাই যাব পাৰে, বা কিছুমান অসামাজিক কামৰ কাৰণে ধন টকা পইচা ওলাই যাব পাৰে। গতিকে তেনেকুৱা দিশত আপুনি বহুত ভাবি চিন্তি আপুনি কাম কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ৰোমান্টিক দিন, ভালেই দিন। আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, শিক্ষা জ্ঞান বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ টেনশ্যন থাকিব আৰু ডিপ্ৰেশ্যন থাকিব। শুভ ৰং হ'ব আপোনাৰ আজিৰ দিনটোৰ বাবে সেউজীয়া, শুভ সংখ্যা হ'ব 5। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেলটো চাই আছে, তেওঁলোকে চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনে দিবৰ কাৰণে মই সক্ষম হ'ব পাৰোঁ, আৰু ভিডিঅ'সমূহৰ যোগেদি আপোনালোকক কিবা অলপ হ'লেও মই সহায় কৰিব পাৰোঁ, বা দিনটোৰ কাৰণে জেনেৰেল গাইডেঞ্চ এটা দিব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।